নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি ৰাখে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আমি সকলোৱে জানো আধ্যাত্মিকতাৰ এক অতুলনীয় শক্তি আছে। আধ্যাত্মিকতাই মানুহক এজন দুষ্ট প্ৰকৃতিৰ মানুহকো সন্ত হিচাপে পৰিচিত কৰাব পাৰে। মই বৰ্তমান উপস্থিত আছোঁ সন্ত ৰামপাল মহাৰাজৰ এগৰাকী শিষ্যৰ কাষত। তেখেতে প্ৰথম অৱস্থাত যথেষ্ট দস্যু প্ৰকৃতিৰ আচৰণ কৰিছিলে, বিভিন্ন ধৰণৰ অপকৰ্ম কৰিছিলে, কিন্তু দীক্ষা লোৱাৰ পাছত তেখেতে সকলো বেয়া স্বভাৱ ত্যাগ কৰি সৎপথলৈ ঘূৰি আহিছে। আহকচোন আমি তেখেতৰ সৈতে কথা পাতোঁ। নমস্কাৰ দাদা। নমস্কাৰ সৎ সাহেব। আপোনাৰ নামটো জনাব নেকি আৰু আপোনাৰ ঘৰ ক'ত? শ্ৰী বিধান চন্দ্ৰ পাল, মোৰ ঘৰ যোৰহাট ডিষ্ট্ৰিক্টৰ নিমাতী ৰোড নৱৈছা গাঁও। হয়, আপুনি সন্ত ৰামপাল মহাৰাজৰ ওচৰত কেতিয়া দীক্ষা লৈছিলে? 2022 চনত দীক্ষা লৈছোঁ। আপুনি দীক্ষা লোৱাৰ আগত আপোনাৰ স্বভাৱ কেনেধৰণৰ আছিলে আৰু দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ পৰিৱৰ্তন হ'ল? দীক্ষা লোৱাৰ আগত মোৰ চঞ্চল স্বভাৱ আছিলে। মদ, মাছ, মাংস, বহুত ধৰণৰ অসভ্যতালী কাম এইবিলাক কৰিছোঁ। যিটো কৰিব নালাগে সেইটোও কৰিছোঁ। মাৰপিট, হাই কাজিয়া এইবিলাক কৰিছোঁ। মদ খাইছোঁ, বেছিকৈ মদ খাই লোকৰ লগত হাই কাজিয়া কৰিছোঁ, গালাগালি কৰিছোঁ, বহুত ধৰণৰ কুকৰ্ম কৰিছোঁ। আৰু দীক্ষা লোৱাৰ পাছত আৰু এইবিলাক চব এৰ খালে। এতিয়া কোনোবাই যদি মোক গালিও দিয়ে, মই মূৰ তল কৰি থাকোঁ। মানে এনেকুৱা হৈ গ'ল যেনিবা কোনোবাই গালি দিছে, গালি দিয়ক আৰু আমাৰ কোনো হেৰি নাই, দুখ নাই। যেতিয়া আমি কেলে তাৰ ফালে চাম। আমিতো জানো যে সকলোৱে দীক্ষা লয়, সকলোৱে গুৰু ধাৰণ কৰে, কিন্তু আপুনি সন্ত ৰামপাল মহাৰাজৰ ওচৰত দীক্ষা লোৱাৰ পিছত আপোনাৰ সকলো বেয়া স্বভাৱ দূৰ হ'ল বুলি কৈছে। আচলতে এই শক্তি আপুনি কেনেধৰণে ক'ৰ পৰা পাইছে? আমি তত্ত্বজী চন্দ্ৰ বুলি গম পাই পেলাই তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ কাৰণে নাম দীক্ষাৰ মন্ত্ৰৰ বলত মোৰ বহুত ধৰণৰ ৰোগ আছিলে। যেনেকৈ মোৰ চুগাৰ আছিলে, হাই প্ৰেছাৰ, ল' প্ৰেছাৰ, ইউৰিক এচিড, এনেকৈ কেইবাটাও বেমাৰ আছিলে। এইবিলাক চব ভাল হ'ল, নৰ্মেল হৈ গ'ল। তোৰ ওপৰঞ্চি আমি চকুত নেদেখোঁ, তাৰমানে চকুৰে দেখা নাছিলোঁ। খুব পাৱাৰফুল চশমা আছিলে। অকস্মাতে এদিন চশমা খুলি পেলালোঁ, চকুৰ ফুল পাৱাৰ, অৰিজিনেল পাৱাৰ আহি গ'ল। তাৰপিছত টকা পইচাবিলাক বহুত বেছি ধাৰ ঋণ আছিলে, এতিয়াও আছে, কিন্তু এতিয়া ধাৰ ঋণ আছে যদিও যিখিনি ধাৰ লৈছোঁ ধাৰখিনি মোৰ দোকানত ষ্টক আছে। আগত ষ্টক নাথাকে, পেটত গুচি যায়, ক'ত যায় ক'ব নোৱাৰোঁ। আৰু এতিয়া মোৰ দোকান ধুনীয়াকৈ চলি আছে, ফুল লৈ আছে, দোকান ষ্টক ফুল আছে, কোনো দিগদাৰী নাই। ব্যৱসায় বাণিজ্য মোৰ ঠিক চলি আছে, স্বাস্থ্য পাতি মোটামুটি ভালেই চলিছে মোৰ। আমাৰ পৰিয়ালৰ নাম দীক্ষা লোৱা নাই যদিও ৱাইফে, কিন্তু ৱাইফৰো মানে বহুত ধৰণৰ বেমাৰ আজাৰ আছিলে। ভজন শুনোতে অলপমান নিজে এইবিলাক ঠিক হৈছে। মানে সৎসং শুনাৰ পিছতে ৱাইফৰ বেমাৰ ভাল হৈছে। হাতত টিউমাৰ আছিলে, এইবিলাক ভাল হৈ গ'ল। আপুনি আমাৰ সমাজক কি ক'ব সন্ত ৰামপালজী মহাৰাজৰ বিষয়ে? সমাজক ক'বলৈ মইনো কি ক'ম, আমাৰতো গুৰুজী সৎসংগ অসমীয়া টিভি চেনেল যেনেকৈ জোনাক টিভি আহে, হিন্দীত অন্য চেনেলত আহে, তেওঁলোকে সৎসংগ চাওক। আৰু তত্ত্বজী চন্দ্ৰৰ ওচৰত নাম দীক্ষা ল'লে, মন্ত্ৰ জপ কৰিলে, তেওঁৰ ইষ্টদেৱ মানি পেলাই পূজা কৰিলে কি লাভ হয় নহয়, এইবিলাক দেখিলে শুনিলে গম পাব। তো চব মানুহ এনেকৈ আহিব লাগে, তত্ত্বজী চন্দ্ৰৰ ওচৰত আহিব লাগে, নাম দীক্ষা ল'ব লাগে, নিজৰ মংগল কৰিব লাগে। হয়, বহুত বহুত ধন্যবাদ।